স্মাৰ্ট মিটাৰ বন্ধৰ নামত অভয়পুৰী এপিডিচিএল কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। পুৰণি বিদ্যুৎ মিটাৰ বন্ধ কৰি স্মাৰ্ট মিটাৰ সংযোগ কৰি লুণ্ঠন চলাই থকাৰ অভিযোগ তুলি আজি কংগ্ৰেছ দলৰ পৰা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। য'ত য'ত ইমপ্লিমেণ্টেশ্যন হৈছে বিশেষকৈ চিটি এৰিয়াত, ইয়াত দেখা গৈছে যে বহুত বেমেজালি, বহুত বেছি বিল অহা হৈছে। গ্ৰাহকৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে আৰু তাৰ কাৰণে তাৰে প্ৰতিবাদত আমি আজি ধৰ্ণা কাৰ্যসূচী সম্পন্ন কৰিছোঁ। দেখা গৈছে যে মিটাৰ এটা আছেই ঘৰত, এতিয়া সেইটো বদলাই স্মাৰ্ট মিটাৰ লগাব লাগে। তে আগৰ মিটাৰটো কি হ'ব? এনেই গ্ৰাহকৰ ওপৰত এনেই এটা বোজা জাপি দিয়া হৈছে। আৰু দ্বিতীয়টো কথা হ'ল যে বহুত এনেকুৱা দেখা গৈছে যে য'ত য'ত ইমপ্লিমেণ্টেশ্যন হৈছে অলৰেডি বহুত বেছি বিল আহিছে। গতিকে এই লুণ্ঠনৰ বিৰুদ্ধে, অসম চৰকাৰৰ এই লুণ্ঠনৰ বিৰুদ্ধে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী সম্পন্ন কৰিছোঁ। অভয়পুৰী বিদ্যুৎ বিভাগৰ অফিচৰ সন্মুখত মিটাৰে মানুহক যি লুণ্ঠন কৰি আছে তাৰে প্ৰতিবাদত আমি আজি ধৰ্ণা কাৰ্যসূচী সম্পন্ন কৰিছোঁ। আৰু এইটো সকলোৱে প্ৰতিবাদ কৰা উচিত আৰু এইটো বন্ধ হ'ব লাগে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি আজি অভয়পুৰী বিধানসভা সমষ্টি আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ যৌথ আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত তিনিটা ব্লক কংগ্ৰেছ কমিটি, সৃজনগ্ৰাম ব্লক কংগ্ৰেছ কমিটি, টাবাটাৰী ব্লক কংগ্ৰেছ কমিটি আৰু বৈতামাৰী ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত স্মাৰ্ট মিটাৰ গ্ৰাহকৰ কাৰণে যে এটা স্মাৰ্ট ডকাইতি ৰূপত আজি দেখা দিছে। জনসাধাৰণৰ ভুৱা প্ৰলোভন যে স্মাৰ্ট মিটাৰ লগালে উচিত বিল পাব, আপোনালোকে উচিত বিদ্যুতৰ মাচুল দিব লাগিব, বেছি নাযাব। কিন্তু আজি দেখা গৈছে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট ডকাইতি আৰম্ভ হৈছে চৰকাৰৰ। এপিডিচিএলৰ বহু গ্ৰাহক ইতিমধ্যে তেওঁলোকে বিদ্যুতৰ এই বৰ্ধিত হাৰৰ পইচা দিব নোৱাৰাৰ কাৰণে বহুতো মানুহৰ হাজাৰ মানুহৰ বিদ্যুৎ কৰ্তনৰ ব্যৱস্থা কৰিছে চৰকাৰে। আজি অন্ধকাৰত দুখীয়া দৰিদ্ৰ মানুহখিনিয়ে তেওঁলোকে উজাগৰে ৰাতি যাপন কৰিব লগা হৈছে, যাৰ বাবেই এটা ৰাজ্যবাসীৰ কাৰণে, বিদ্যুতৰ গ্ৰাহকসকলৰ কাৰণে এটা ভয়ংকৰ ব্যৱস্থা সৃষ্টি কৰিছে চৰকাৰে। যাৰ কাৰণেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে স্মাৰ্ট মিটাৰৰ এই ব্যৱস্থা অনতিবিলম্বে বাতিল কৰাৰ কাৰণে আমি আজি আন্দোলন কৰি আছোঁ। অতি সোনকালে যাতে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা, বিদ্যুতৰ গ্ৰাহকৰ ঘৰে ঘৰে যি স্মাৰ্ট মিটাৰ দিছে এইটো বাতিল কৰি উঠাই আনি নতুনকৈ সেই আগৰ ব্যৱস্থা, বিলিং ছিষ্টেম যিটো, সেই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিব লাগে। বিদ্যুতৰ যোগান নিয়মীয়া কৰিব লাগে। এইকেইটা কাৰণতেই আমি মূলতঃ আজি বিদ্যুতৰ যে এপিডিচিএলৰ যিটো লুণ্ঠন ৰাজ, এই লুণ্ঠন ৰাজৰ বিৰুদ্ধে আজিৰ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী। ধন্যবাদ।